বৰ্তমান উপস্থিত আছো জোনবিল মেলাত আৰু গুভা দেউৰজাৰ যি জোনবিল মেলা বিশ্ব বিখ্যাত সেই জোনবিল মেলাত উপস্থিত আছো আৰু পুৱা পখৰ শীত আৰু সেই শীতক নেউচি যিসকল আচলতে পাহাৰৰ পৰা মামা মামী নামি আহিছে এনেদৰে মই দেখুৱাইছো এয়া হৈছে বিনিময় প্ৰথা এটা পূৰ্বৰ পৰম্পৰা যি পৰম্পৰা মই বৰ্তমান দেখুৱাইছো এয়া ভয়ামৰ লোকে এয়া পাহাৰৰ মামা মামীৰ সৈতে ইতিমধ্যে তেওঁলোকে বিনিময় প্ৰথা কৰিছে আপুনি কৈছে ন হালধি এয়া এটা বৃহৎ এখন বিশ্ববিখ্যাত মেলা যি মেলাত ইতিমধ্যে বিনিময় প্ৰথা আৰু বৰ্তমান খুব এটা পুৱাৰ ভাগত এয়া দৃশ্য দেখিবলৈ পোৱা গৈছে মই দৃশ্য দেখুৱাৰ যত্ন কৰিছো এফালৰ পৰা আপুনি যদি চাই এয়া হৈছে বিনিময় প্ৰথা আৰু সম্পূৰ্ণৰূপে ইতিমধ্যে জোনবিল মেলাত মুদ্ৰাৰ যি প্ৰচলন ইতিমধ্যে স্তব্ধ হৈ পৰিছে আৰু চৌদিশে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে জোনবিল মেলাত বিশেষ বিনিময় প্ৰথা যি বিনিময় প্ৰথা বিশ্ববিখ্যাত বুলি ক'ব লাগিব কাৰণ এই জোনবিল মেলাতে এয়া দৃশ্য দেখিবলৈ পোৱা যায় এয়া দৃশ্য আচলতে জোনবিলতে আপুনি দেখিব পাব কাৰণ এয়া ভয়ামৰ যিসমূহ আচলতে সান্দহ ইতিমধ্যে এয়া বিনিময় কৰা দেখিবলৈ পোৱা গৈছে মই জোনবিলৰ পৰা পোনপটীয়াকৈ এয়া দৃশ্য দেখুৱাৰ যত্ন কৰিছোঁ পাহাৰৰ যিসমূহ আচলতে মেটমৰা সম্ভাৰ সেইসমূহ সম্ভাৰ লৈ যিসমূহ জোনবিল মেলালৈ পাহাৰৰ পৰা মামা মামীসকল নামি আহে আৰু পুৱাৰ ভাগত আজি জোনবিল মেলাৰ দ্বিতীয়টো দিনটোত পুৱাৰ ভাগত এই দৃশ্য সুলভ হয় মই যদি দেখাওঁ যিমান দূৰলৈ চাই আপুনি সিমান দূৰলৈ দেখিব এক লোকাৰণ্য হৈ পৰিছে বৰ্তমান পুৱাৰ ভাগত এয়া দেখুৱাইছোঁ পাহাৰৰ যিসমূহ আচলতে মামা মামী তেওঁলোক ইতিমধ্যে নিজৰ ঠাইত বহি পৰিছে আৰু বহি ভয়ামৰ লোকসকলৰ সৈতে বিনিময় কৰিছে মই মন্তব্য ল'বলৈ কিছু চেষ্টা কৰিম কেনেকুৱা চলিছে আপোনালোকৰ ভাল হৈছে কি লৈছে হালধি লৈছো তাৰপিছত আদা লৈছো জালুক লৈছো আপোনালোক ভয়ামৰ আৰু আমি ওচৰে হয় পাহাৰৰ পৰা লৈছে আৰু ন মানে পাহাৰৰ মামা মামীসকলে কি আনিছে গোটেইখিনি আনিছে বাৰু আদা হালধি জালুক নিশ্চয় মই ইতিমধ্যে কৈছোৱে যে এয়া হৈছে বিশ্ববিখ্যাত জোনবিল মেলা যি জোনবিল মেলাত বিনিময় প্ৰথা চলি আছে বৰ্তমান যি বিনিময় প্ৰথা মই যদি কওঁ পাহাৰৰ যিসমূহ আচলতে মেটমৰা সম্ভাৰ যেনে আদা জালুক নহৰুকে ধৰি বিভিন্ন ধৰণৰ পাহাৰীয়া সামগ্ৰী লৈ ভৈয়ামলৈ আহে আৰু ভৈয়ামত যিসমূহ আচলতে সান্দহ গুড়া হওক পিঠা লাড়ু সেইসমূহৰ সৈতে ইতিমধ্যে যি বিনিময় চলে আৰু সেই বিনিময় প্ৰথাৰ দৃশ্য পুৱাৰ ভাগত দেখুৱাৰ যত্ন কৰিছোঁ আৰু সেই দৃশ্য ইতিমধ্যে এক বিৰল দৃশ্য মই দেখুৱাৰ যত্ন কৰিছোঁ যি দৃশ্য বিশ্ববিখ্যাত এক দৃশ্য এই স্থানত যি স্থানত বৰ্তমান উপস্থিত আছোঁ সেই স্থানত ইতিমধ্যে মুদ্ৰাৰ যিটো প্ৰচলন সেয়া ইতিমধ্যে স্তব্ধ হৈ পৰিছে কাৰণ ইয়াত বিনিময় প্ৰথা চলিছে বিনিময় প্ৰথা হ'ল ইয়াত কোনো ধৰণৰ মুদ্ৰা বা বিভিন্ন ধৰণৰ যিসমূহ আচলতে পইচা সেইসমূহ আচলতে অচল হৈ পৰিছে কাৰণ ইয়াত বিনিময় প্ৰথা হৈছে বিনিময় প্ৰথা এটাই যিসমূহ মই ইতিমধ্যে কৈছোঁ পুনৰবাৰ উল্লেখ কৰিছোঁ পাহাৰৰ যিসমূহ মেটমৰা সম্ভাৰ আছে সেইসমূহ মামা মামীসকলে ইয়াত লৈ আহে আৰু তাৰ পাছত যি ভৈয়ামৰ লোকসকল আছে সেই ভৈয়ামৰ লোকক লগত তেওঁলোকে ইতিমধ্যে বিনিময় কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে দেখুৱাই আছো জোনবিলৰ বাকৰিৰ পৰা পৰিৱেশ আৰু জোনবিল মেলাৰ দ্বিতীয়টো দিনাৰ যি পৰিৱেশ সেই পৰিৱেশ মই দেখাই আছো দ্বিতীয়টো দিনাৰ পৰিৱেশ হৈছে আচলতে বিনিময় প্ৰথা যি আধুনিক মুদ্ৰা ইতিমধ্যে জোনবিলত স্তব্ধ হৈ পৰিছে আৰু বৰ্তমান আজি পাহাৰৰ পৰা নামি অহা মামা মামীৰ সৈতে ভৈয়ামৰ যিসকল লোক তেওঁলোকে ইতিমধ্যে বিনিময় প্ৰথা কৰিছে মই যদি দেখাওঁ পোহৰ হৈছে সূৰ্য উদয় হোৱা নাই কিন্তু বৰ্তমান সময়ত আপুনি যদি চাই তেনেহ'লে দেখিব লোকাৰণ্য হৈ পৰিছে কাৰণ ইতিমধ্যে মই যদি কওঁ প্ৰখৰ শীত আৰু শীতকো নেউচি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তাৰ সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই যি বিৰল দৃশ্য সেই বিৰল দৃশ্য তেওঁলোকে খুব নিজ চকুৰে উপভোগ কৰিবলৈ আহিছে মই দেখাইছোঁ এইটো আদা নেকি হালধি আপুনি কি লৈছে মাছ কি মাছ শুকান মাছটো মই যদি দেখাওঁ ক'ত আছে শুকান মাছ এইটো নেকি এইটো আচ্ছা এই শুকান মাছটোত কিমান আদা পাইছে 10 ভাগ মানে ইয়াত জুখি দিয়া নহয় হাতৰে ইতিমধ্যে মই কৈছো যে ইয়াত আপোনাৰ জোখা নহয় যিকোনো আচলতে বস্তু জোখা নহয় হাতৰ এটা জোখ সেই জোখত তেওঁলোকে বিনিময় কৰে ইতিমধ্যে মই দেখাইছো
পোনপটীয়াকৈ দেখিছে আপুনি এয়া হৈছে হালধি আৰু হালধিৰ বিনিময়ত পাহাৰৰ লোকসকলে হালধিৰ বিনিময়ত ইতিমধ্যে শুকান মাছ লোৱা দেখিবলৈ পোৱা গৈছে ভৈয়ামৰ যিসকল লোক সেই লোকৰ পৰা মই ইতিমধ্যে কৈছোঁ এতিয়াও লানি নিচিকা এটা সুত বৰ্তমান সূৰ্য উদয় হোৱাই নাই বৰ্তমানলৈকে সূৰ্য উদয় হোৱা নাই পখৰ শীত আৰু কুঁৱলী ডাঠ কুঁৱলী ইতিমধ্যে দেখিবলৈ পোৱা গৈছে তাৰ মাজতে ইতিমধ্যে আপুনি দেখিছে যে কেনেধৰণৰ আচলতে লোকসকল ইয়াত উপস্থিত হৈছে আৰু পখৰ শীতকো নেওচি এনেদৰে আচলতে এই যি জোনবিলৰ দ্বিতীয় দিন সেই দ্বিতীয় দিনটো তেওঁলোকে বিভিন্ন সামগ্ৰী লৈ পাহাৰৰ যিসমূহ আচলতে মেটমৰা সম্ভাৰ লৈ এনেদৰে বিনিময় প্ৰথা কৰিছে মই এইপিনে দেখাইছোঁ সহযোগীক দেখাবলৈ অনুৰোধ কৰিছোঁ এফালে কি লৈছে বাইদেউ কি লৈছে জলপান আপুনি আদা দিছে নেকি হালধি দিছে মই দেখাইছোঁ এই হালধিৰ বিনিময়ত তেওঁলোকে সান্দহ লৈছে এইফালে আছে নেকি এইফালে আছে এইফালে কি কি আছে জালুক আছে জুলুকিয়া আছে হালধি আছে এইখিনিয়ে এতিয়া আপুনি খলোৱা খলি হৈ গ'ল নেকি নাই হোৱা নাই এতিয়া খোলাই আছো বিচাৰি আছে মানে বিচাৰি আছো কি সামগ্ৰী বিচাৰি আছে নিশ্চয় মই এইটোৱে এয়া হৈছে আচলতে বিশ্ববিখ্যাত জোনবিল মেলা যি মেলাত ইতিমধ্যে আৰম্ভ হৈ গ'ল বিনিময় প্ৰথা দ্বিতীয়টো দিনৰ এই বিনিময় প্ৰথাৰ যি বিৰল দৃশ্য সেই দৃশ্য মই দেখুৱাৰ যত্ন কৰিছোঁ এই মুহূৰ্তত পোনপটীয়াকৈ আৰু মই এই মুহূৰ্তত কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আপোনাৰ ওচৰত আহিছোঁ জোনবিল মেলা বুলি ক'লে এটা বিশ্ববিখ্যাত এটা মেলা যি মেলাত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে দ্বিতীয় দিনৰ কাৰ্যসূচী বিনিময় প্ৰথা আৰম্ভ হৈছে এই যি পৰম্পৰা জোনবিল মেলত দেখিবলৈ পোৱা যায় সেই পৰম্পৰা কি ক'ব বিচাৰিব প্ৰথমেতো মধ্য অসমৰ তিৱা জনগোষ্ঠী ভূমিপুত্ৰ জনগোষ্ঠীৰ লগতে আমি অন্যান্য জনগোষ্ঠী হৈ পেলাই এই যি বিনিময় প্ৰথালৈ আমি সকলোকে সম্ভাষণ জনাইছোঁ আৰু আজি সঁচাকৈ নান্দনিক পৰিৱেশ আমি যিখিনি ভাবিছিলোঁ তাতকৈ বহু গুণেই বেছি আজি মামা মামীসকলৰ সমাগম হৈছে কাৰ্বি আংলং মেঘালয়কে আদি কৰি পেলাই বিভিন্ন অঞ্চলৰ পৰা আমাৰ বিশেষকৈ মামীসকল ইয়ালৈ আহিছে আৰু আমাৰ মানুহখিনি স্থানীয় মানুহখিনিয়ে বিনিময় প্ৰথাৰে নিজৰ বয় বস্তু আদান প্ৰদান কৰিছে অতি সুখৰ কথা যে গোটেই টকাৰ জোৰত চলি থকা সংসাৰখনৰ মাজত এদিন হ'লেও বছৰত এদিন হ'লেও আমি অন্ততঃ এইটো পুহি ৰাখিছোঁ মধ্য অসমে পুহি ৰাখিছে তিৱা জনগোষ্ঠীয়ে পুহি ৰাখিছে আৰু তাৰ লগত আমি সমিল মিললৈ এক সমন্বয় যাত্ৰাৰে এই কাম আগুৱাই গৈছে আৰু আপোনালোকেও আজি ইমান ৰাতিপুৱাই বাতৰি পৰিৱেশন কৰি পেলাই যে এই যি ব্যৱস্থাপনাটো সংৰক্ষণৰ ব্যৱস্থাটো অনাগত দিনত আমি ৰাইজ তথা স্থানীয় দল সংগঠনকে আদি কৰি বিশেষকৈ অসম চৰকাৰে এই ব্যৱস্থাপনাক যাতে ধৰি ৰাখিব পাৰোঁ সেইটো ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ আৰু সকলোকে আকৌ পুনৰবাৰ সম্ভাষণ জনাইছোঁ ধন্যবাদ মই ইতিমধ্যে কৈছোঁ যি সময়ত আচলতে পইচাৰ মূল্য কি সেই সময়ত ৰাইজে বুজি পাইছে বা সমগ্ৰ বিশ্বতে দেখিবলৈ পোৱা গৈছে সেই সময়তে আপুনি যদি চাই এয়া জোনবিল মেলাৰ বিৰল দৃশ্য যি বিৰল দৃশ্যত আপুনি দেখিব যে মুদ্ৰাৰ সম্পূৰ্ণৰূপে ইতিমধ্যে স্তব্ধ হৈ পৰিছে মুদ্ৰা সম্পূৰ্ণৰূপে ইয়াত অচল কাৰণ ইয়াত বিনিময় প্ৰথা কি ইতিমধ্যে মই দেখুৱাইছোঁ কুঁৱলী চাওক আপুনি ঘন কুঁৱলী ডাঠ কুঁৱলী তাৰ মাজত এয়া পুৱাৰ ভাগত এয়া দৃশ্য দেখিবলৈ পোৱা গৈছে জোনবিলৰ বাকৰিত মই এইপিনে যদি দেখাওঁ আপুনি এইফালে ইতিমধ্যে বিনিময় চলিয়ে আছে কি বিনিময় চলি আছে মই সুধিবলৈ চেষ্টা কৰিম বাইদেউ কি লৈছে অ বাইদেউ কি লৈছে বাইদেউ কচু লৈছে দিছে নিশ্চয় মই এনেদৰে দেখুৱাইছোঁ পাহাৰৰ যিসমূহ আচলতে মামা মামী আছে তেওঁলোকে বিনিময় কৰা দেখিবলৈ পোৱা গৈছে পাহাৰৰ যিসমূহ আচলতে মেটমৰা সম্ভাৰ সেইসমূহ সম্ভাৰ লৈ ভৈয়ামলৈ নামি আহে তেওঁলোক আৰু নামি আহি এনেদৰে ভৈয়ামৰ যিসকল লোক তেওঁলোকৰ সৈতে বিনিময় কৰে আৰু সেই বিনিময় বিশ্বত বিৰল হৈ পৰিছে আৰু সেই বিনিময় ইতিমধ্যে জোনবিলৰ দ্বিতীয়টো দিনত দেখিবলৈ পোৱা গৈছে জোনবিলৰ বাকৰিৰ পৰা মই পৰিৱেশ দেখুৱাৰ যত্ন কৰি আছোঁ বৰ্তমান সময়ত আৰু বৰ্তমান মোৰ সৈতে আছে তিৱা ৰাজ দৰবাৰৰ
সভাপতিগৰাকী আছে মই আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ আজি দ্বিতীয়টো দিন আপোনালোকৰ আৰু এক বিৰল দৃশ্যৰ সাক্ষী হ'ল বিশ্ববাসী কেনেধৰণৰ আপোনালোকৰ মন্তব্য হ'ব আজিৰ দিনটোত হয় এইটো আমাৰ এতিয়াৰ নহয় যুগ যুগ ধৰি চলি আহিছে আমি দাবী কৰোঁ যে 14শ শতিকাৰ পৰা এইটো আৰম্ভ হৈছে আমাৰ এই ক্ষেত্ৰত তথ্যভিত্তিক এটা আমাৰ হেৰি আছে গতিকে তেতিয়াৰ পৰা এনেধৰণে চলি আছে আৰু এতিয়া আপোনালোকে যান্ত্ৰিক যুগতো দেখিছে বিশ্বায়নৰ যুগতো দেখিছে কেনেধৰণৰ কোনো ধৰণৰ মুদ্ৰা প্ৰচলন হোৱা নাই কিন্তু সুন্দৰভাৱে পাহাৰৰ লোকসকলৰ লগত ভৈয়ামৰ লোকসকলে এটা ভাল পৰিৱেশত মৰম চেনেহত ইয়াত ভাৱৰ আদান প্ৰদান হৈছে ভাষাৰ আদান প্ৰদান হৈছে মৰম চেনেহৰ আদান প্ৰদান হৈছে গতিকে কিমান ধৰণৰ ভাতৃত্ববোধৰ চেনেকি সমন্বয়ৰ প্ৰতীক গতিকে এই মেলাখন আমি এতিয়া জীয়াই ৰাখিছোঁ জীয়াই ৰখাৰ ক্ষেত্ৰত বিভিন্ন জনগোষ্ঠীয়ে সহায় সহযোগিতা কৰিছে আপোনালোকে চাব ইয়াতে থলৰ মানুহবিলাকে কয় অ' বাই জালুক নাই বুলি কৈছে জালুক চাহ বুলি কয় হলদি চাহ বুলি কয় তাৰমানে ভাষাটো শিকিছে তেওঁলোকে থলৰখিনিও নহয় জানো তেওঁলোকে কয় চাহ খাদ্য তেতিয়া অচ বুলি কৈছে তেতিয়া তেনেকৈ কৰিছে ভাৱৰ আদান প্ৰদান চলিছে ভাষাৰ আদান প্ৰদান চলিছে বৰ সমন্বয়ৰ প্ৰতীক এইটো গতিকে এনেকুৱা মেলাখন আমি বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ সকলোৱে সহায় সহযোগ কৰাটো উচিত বুলি ভাবোঁ আৰু কৰিছে সহায় সহযোগিতা পৰৱৰ্তী কাৰ্যসূচী আজি আছে ইতিমধ্যে বিনিময় চলিয়ে আছে ইয়াৰ পিছত হ'ব জোনবিলত মাছ মাৰিব তাৰপিছত 10টা বজাত ইয়াতে জোনবিল সাংস্কৃতিক উৎসৱ এটা হ'ব য'ত বিভিন্ন জনগোষ্ঠী লোকনৃত্য দলবিলাক পৰিৱেশন কৰা হ'ব নিশ্চয় মই ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে মই দেখুৱাইছোঁ ক'ৰ পৰা আহিছে বাইদেউ আমি মৰিগাঁৱৰ পৰা আহিছোঁ আজি এই বিনিময় প্ৰথা চাইছে বিনিময় কৰিলোঁ কি কৰিলে তেজপাত আৰু হালধি হেৰি দিছোঁ মুড়ি লাৰু দিছোঁ আৰু সান্দহ দিছোঁ তেওঁলোকৰ পৰা তেজপাত হালধি আনিছোঁ নিশ্চয় মই ইতিমধ্যে কৈছোঁ 1400 খ্ৰীষ্টাব্দৰ পৰা চলি অহা এই যি বৃহৎ বিনিময় প্ৰথা সেই বিনিময় প্ৰথাত ভাৱৰ আদান প্ৰদান আৰু ভাতৃত্ববোধৰ আদান প্ৰদান চলে কাৰণ আপুনি যদি দেখে ইতিমধ্যে মই দেখুৱাইছোঁ এয়া আদা দেখুৱাইছোঁ আদা আৰু সান্দহ এনেদৰেই তেওঁলোকে আদান প্ৰদান কৰিছে আৰু ইতিমধ্যে সেইগৰাকী ব্যক্তি ইতিমধ্যে আপোনালোকে কৈছে যে এয়া এক ভাতৃত্ববোধৰ এনাজৰী কাৰণ ভাৱৰ আদান প্ৰদান হয় আৰু যি মৰম চেনেহ সেই মৰম চেনেহৰ মাজত এনেদৰেই আয়োজন হয় যি ইতিমধ্যে মই কৈছোঁ জোনবিল মেলা মই আপুনি যদি দেখাওঁ আপুনি দেখিব এফালে আপুনি তিলপিঠা দেখুৱাইছোঁ তিলপিঠা বাইদেউ তিলপিঠা দি কি লৈছে তিলপিঠা দি আদা লৈছোঁ হালধি লৈছোঁ আদা হালধি জলকীয়া লৈছোঁ আৰু কি আনিছে মামা মামীসকলে মামা মামীসকলে কচু আনিছে আদা হালধি গোলমৰিচ আৰু শুকান জলকীয়া গাজ টেঙা সেইবিলাক আনিছে এইবাৰ প্ৰথম আহিছে নে আগতো আহিছে কালি আহিছে কি আনিছে জলকীয়া হালধি গোলমৰিচ কি আছে কচু ৰঙালাও নাই ইতিমধ্যে মই কৈছোঁ সেয়াই ভাতৃত্ববোধৰ এনাজৰী সেই এনাজৰী ইতিমধ্যে এই জোনবিলৰ বাকৰিত দ্বিতীয়টো দিনত দেখিবলৈ পোৱা গৈছে